মইনাহঁত, আজি তোমালোকক কি সাধু কম জানা? কি সাধু ককা? বুদ্ধিয়ক শিয়ালৰ সাধু। এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱৰ মানুহৰ বাৰীয়ে বাৰীয়ে লুংলুঙাই ফুৰিছিল। এনেতে সি এঘৰত ভঁৰালত চাঙত তুলি ফটা ভগা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। সি টেমাক টেমাককৈ অকতীয়া পকতীয়া পিঠাবোৰ খাই শেষ কৰি ভগা দোণটো ফুটা তুলিখন ঢাকি দিয়া কলপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে। সি মন পুতি চেলেকোতে কলপাতখন ফাটি ভগা দোণটো তাৰ মূৰেদি ডিঙিত গলমনি হৈ পৰিল। কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰ পৰা গুচাব নোৱাৰিলে। শেষত এনে হ'ল যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ'ল। কাৰণ ডিঙিত ভগা দোণটোৰে লটং পটংকৈ সি হাবিৰ পৰা বাহিৰলৈ ওলালেই মানুহে হৈ হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলেই সকলোৱে ধৰ গলমণিকাক বুলি পশুপাল খেদা দিয়ে। এদিন শিয়ালটোৱে হাবিয়ে হাবিয়ে অনাই বনাই ফুৰোতে এঠাইত এহাল বাঘ পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহ খাবলৈ বুদ্ধি সাজি নিলগৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি জোকাৰি মাত লগালে, হেৰৌ, তহঁতৰ মায়েৰে বাপেৰে কলে গ'লো? মই অহা গম পাই পলাইছে হবলা। সিহঁত ক'ত আছে কওক? শিয়ালটো গেৰেহা গেৰেহ কথা শুনি বাঘ পোৱালি দুটা ভয়ত কোচমোচ খাই কোমল মাতেৰে উত্তৰ দিলে, আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে। শিয়ালে ক'লে, বাৰু গৈছে আহি পালেই মই আহিছিলো বুলি কবি হওক। চাচোন, তহঁতৰ বাপেৰে তাহানিতে এই দোণটোৰে মোৰ এদোণ ধান ধাৰে আনিলে। আজিলৈকে সি মোক এই ধন উভতাই দিয়া নাই। আজি মই সৰহ পৰ ৰ'ব নোৱাৰো। সি আহিলে তহঁতে তাক এই কথা কবি। মোৰ ভোক লাগিছে, হেৰৌ, কিবা আছে যদি চাচোন, মই খাই যাওঁ। শিয়ালে এই বুলি বাঘ পোৱালিলৈ মাক বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পুৰাই গুচি গ'ল। নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গ'লে শিয়ালে আহি পোৱালিকেইটাক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। সেইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকেইটা শুকাই গৈ চেৰেলা হোৱা দেখি বাঘিনীয়ে কথাটো টাং কৰি চালে। ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গ'লে কোনোবাই ইহঁতক ফাঁকি দি খায় নেকি? বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক ক'লে, শুনিছানে? বোলো আজি তুমি পহু মাৰিবলৈ যাব নালাগে, মই অকলে যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহে নে নাহে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা। এই বুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ'ল। আনদিনাৰ দৰে সেইদিনাও বাঘ পোৱালিৰ আগত ভগা দোণ জোকাৰি ফাং ফাং ফুং ফুংকৈ মঙহ খাবলৈ কাৰবাৰ কৰোঁতেই নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি আউৰি মাৰি শিয়ালক খেদা মাৰি দিলে। টেঙৰ শিয়ালে কেতিয়াবা সি এনেকৈ ধৰা পৰিলে কি কৰিব সেই বুদ্ধি আগৰ পৰাই আলোচি ঠিক কৰি থৈছিল। সেই দেখি সি আগে আগে লৌৰি গৈ ডেফেৰেনীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতেই কেৰেপত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাই যিমানকৈ ছাটি ফুটি ধৰফৰ কৰিবলৈ ধৰিলে সিমান টানকৈ তাত সি সাজ খাই চেপা খালে। বাঘৰ চিঞৰত হাবি তল ওপৰ লাগি পৰিল। মহ, গৰু, পহু আদি জন্তুবোৰ চাৰিওফালে ফিৰিঙতি ভগা দি ভাগিল। বাঘৰ চিঞৰ শুনি বাঘিনীও লৌৰি আহিল। আহি সেইখিনি পালেহি। শিয়াল অলপ দূৰতে থিয় হৈ আছিল। সি বাঘিনীক দেখি ক'বলৈ ধৰিলে, চাচোন, তোৰ গিৰিয়েৰক কেনে শালত দিলো। লোকৰ ধন ধাৰলৈ আনি খুজিবৰ মন নগৈছিল, এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰে। তই ভালে ভালে দিয় যদি মোৰ ধন দে, ধন নাই যদি মোৰ তলতীয়া হৈ থাক। হাক বচন মানি ফুৰ,
নহ'লে তোৰো ৰক্ষা নাই, নিশ্চয় জানিবি। তোৰ পোৱালীকেইটাক আজৰি কৰিহে এৰিম। এনেতে বাঘটো ধৰফৰাই মৰিলেই। বাঘিনীয়ে একো উপায় নেদেখি শিয়ালৰ অধীন হ'ল। সেইদিনাৰ পৰা শিয়ালে মুকলিমূৰীয়াকৈ নিৰ্ভয়ে পৰৰ মূৰত খাবলৈ ধৰিলে। সি বাঘিনীক পঠিয়াই চিকাৰলৈ আৰু ঠেঙৰ ওপৰত ঠেং তুলি ডকচি খায়। ইয়াৰ কিছুদিনমানৰ পিছত বাঘিনীয়ে চুং সলাবলৈ হ'ল। বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে। শিয়ালো ওলাল। বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে। শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰু জীওঁকৈ সু অধিককৈ পানীত পৰিল। নৈ সোঁতত পৰি শিয়ালে থৰ জুতিৰ এৰি তলং ভটং কৰি ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপ মাৰি ধৰি লৈ গ'ল। শিয়ালে বামলৈ উঠিয়েই বাঘিনীক ভেকাহি মাৰি ক'লে, তই মোক ক'লে তুলি আনিলি অ? তোক কোনে তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে, বোলো মোক জলকুঁৱৰী ইয়াৰ 4 দুন ধন দিব লাগে। সি মোক দেখিলে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলী পাৰিছিল। তাক দেখা পাই ভালকৈ ধৰিছিলোঁ। বোলো আজি মোৰ ধনবোৰ তাৰ পৰা নুলিয়াই নেৰোঁ। সেই দেখি তাৰ সৈতে মোৰ জোতাপুতি লাগিছিল। তই সকলোবোৰ ভস্ত কৰিলি। হয়, তইনো কিয় আগভেটা দি ধৰিছিলি কচোন? এইদৰে চল কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ল'লে। বাঘ পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল। চিকাৰলৈ যাওঁতে সিহঁতে মাক আৰু শিয়ালৰে সৈতে পাল বাতি ল'লে। শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা চলাহী কথা কৈ গা সাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰ সৈতে পহু মাৰিবলৈ ওলাল। শিয়ালে বাঘিনীক ক'লে, মই পহুপতিৰ মুখতে থাকোঁ। তই সেইফালে গৈ পহু খেদি দেগৈ। পহু মোৰ ওচৰলৈ আহিলে আৰু ক'ত সাৰিব? শিয়ালৰ কথামতে বাঘিনীয়ে পহু খেদি দিলে। কিন্তু শিয়ালে পতিৰ মুখত দবাং জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদিয়ে লৰ মাৰিলে। গছকত শিয়ালৰ পেটৰ ছাল ছিগি গ'ল। পহু পলোৱাৰ পিছত বাঘিনীয়ে শিয়ালৰ ওচৰলৈ আহিল। শিয়ালে তাইক গেঠাই গেঠাই ক'লে, শুনিছনে? হয় শুনিছ, পহুটো এইফালে আহিল। মোৰ এনে হাঁহি উঠিল যে মই পহু ধৰা দূৰতে থাকক, মই মোৰ হাঁহিটো ৰখাব নোৱাৰিলোঁ। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়া হাঁহিতে মোৰ পেট ফুটি পেটু নাৰি ছিগি ওলাই যাবলগীয়া হৈছিল। এইবাৰো শিয়ালে বুদ্ধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুমান দিন থাকোঁতে বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে। এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি সেই দোণ পিন্ধা শিয়ালটোৱে লোভ সামৰিব নোৱাৰি হোৱা দিব মনেৰে ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটায়ো তাৰ আঁতিগুৰি ল'বলৈ সি নেদেখাকৈ মনে মনে তাৰ পিছে পিছে গৈছিল। আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে, সিহঁতে তাক ধূৰ্ত শিয়াল বুলি মনতে সুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি নি ধৰি ঠেকেচি মাৰি পেলালে। মইনাহঁত সাধুটো শুনি কেনেকুৱা পালা? বহুত ভাল লাগিছে ককা। খুব ভাল লাগিছে ককা।